ফাগুনিকে আমাৰ ঘৰত ৰাখিব নোৱাৰি নে? ঠিক কথা কৈছা। কিন্তু নবৌ কি কিন্তু ঐ জধামূৰ্খ কি ভাবি আছ? এই পথাৰত যে এৰালত থকা গৰুকেইটা তোক চাই আহিবলৈ কৈছিলো, চাই আহিব পৰা নাই? মই এতিয়াই কৈছো এনেকুৱা কথা নেক্সট টাইম নক'বা প্লিজ। কাৰণ কিয় জানা, মই তোমাক ভাল পাওঁ। আই লাভ ইউ শেৱালি। আই লাভ ইউ টু। কেনেবাকৈ যদি এই প্ৰতাপ বৰুৱাৰ সন্মানত আঘাত লাগিবলগীয়া হয় নহয়, তাৰ পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এই খাবলৈ নোপোৱা ভিক্ষাৰীবিলাকৰ লগত তাই গছৰ তলত প্ৰেম কৰি আছে। এই প্ৰতাপ বৰুৱাক চিনি পোৱা নাই। আহক আজি তাই। এই দেউতা সন্ধিয়া হবৰ হ'ল, এতিয়ালৈকে তোৰ কলেজ চলিয়ে আছিল নে? দেউতা তুমি আৰু যে কি সৰু পোৱালি নিচিনা কথা কোৱা নহয়। মই সৰু পোৱালি, তহঁতহে ডাঙৰ, তইহে ডাঙৰ হৈছ। দেউতা তোমাৰ হৈছে কি? মোৰ কি হৈছে সেইটো কথা বাদ দে, কিন্তু তোৰ কলেজ কেতিয়াৰে পৰা এজাৰ গছৰ তলত হবলৈ আৰম্ভ কৰিলে সেইটো ক। এই সৰু ছোৱালীজনী কিয় ইমান জেৰা কৰি আছে? চুপ থাকা বুলি কৈছো। তোমাৰ কাৰণে এই ছোৱালীজনী দিনৰ পিছত দিন ধ্বংসৰ পথলৈ গতি কৰি আছে। আৰু তাইক সৰু বুলি কৈছা, সৰু ছোৱালী বুলি কৈছা। তাই সৰু ছোৱালী হৈ থকা নাই, এজাৰ গছৰ তলত বহি ডেকা ল'ৰাৰ লগত প্ৰেম কৰি ফুৰিব পৰা হ'ল তাই। মাজনী কান্দিবলৈ আহিছে। কি চাই আছা? যোৱা ভিতৰলৈ যোৱা। তোমাৰ ছোৱালীয়ে দুখ পাইছে, কান্দিছে, কোলাত লৈ মৰম কৰাগৈ। কি চাই আছা? যোৱা। হেল্ল' ধীৰেন দা। কামিনী, তোমাক নিবলৈ আহি গলো। মই তোমালোকৰ পিছফালৰ খেৰ ঘৰটোৰ কাষতে ৰৈ আছো। তুমি আহা আকৌ। অকমান ৰবা, কৈ আছো। ঠিক আছে মই তোমাৰ কাৰণে ৱেইট কৰি আছো। সোনকালে আহা। আহা। এই কুকুৰ, এই কুকুৰ, ঐ চাল্লা, তই কি কৰিলি?
তোক মই হাতে লোতে ধৰিবলৈ ইমান দিন চাই আছিলো আজি তই ক'ত পলাবি চালা কুকুৰ অ' ককাইদেউ এই মনে মনে থাককচোন এই মোৰ মান সন্মানৰ কথা আছে চুপ চালা কুকুৰ এইটো সময়ত তই মান সন্মানৰ কথা ক'বলৈ আহিছ এই মান সন্মান থকা হলে তই আজি এইবোৰ কাম নকৰিলিহেঁতেন ৰ ৰাইজ ঐ কোন ক'ত আছে ঐ ইয়ালৈ আহকচোন ঐ আহচোন ঐ দেখিলি ই মোৰ চালা কুকুৰে ই চালা মোৰ সংসাৰখনত এই জ্বলা জুই ঢেউ ঢালিবলৈ আহিছে ঐ নিলজ্জ তই লাজ পোৱা নাই কাণতলীয়া চৰত ঘূৰি যাবি তই ইয়াতে চালা এই কুকুৰ তহঁতৰ নিচিনা এই বৰষীয়া প্ৰেমৰ ফলত কত মানুহৰ সংসাৰ ধ্বংস হৈছে তহঁতে বুজি পাইছ আৰু তই এই তোৰ সেই মৰম লগা তোৰ সেই সন্তান তোলে অকণো মনত নপৰিল নে এই বাঘে খাতিয়ে ভেৰি ভুল আছে মাফ কৰি দিয়ক এইবিলাক মানুহক এইবিলাক মানুহক তেল ঢালি জুই জ্বলাই দিব লাগে লৈ আহক তেল লৈ আহক ইহঁত দুইটাকে আজি জ্বলাই দিম মই এই নহয় ককাইদেউ নহয় এই আমাক মাফ কৰি দিয়ক ককাইদেউ আমাক মাফ কৰি দিয়ক মাফ কৰি দিয়ক হেৰি মাফ কৰি দিয়ক মাফ কৰি দিয়ক হ'ব মাজনী মই তোমাৰ কথা চব বুজি পাইছো মা দেউতাৰৰ কথা ধৰি নাথাকিবা মাজনী মা মই কি ভুল কৰিলো কোৱাচোন মাজনী কিবা অকণ খাই ল'বা বোলে নেখাওঁ মই মাজনী মাক বাপেকৰ ওপৰত খং কৰিব নাপায় নহয় ব'লা কিবা অকণমান খাই ল'বা নেখাওঁ ব'লা না নাপায় মাজনী ব'লা আহা সঁচা কথা কৈছো তই কিন্তু বাঘৰ নেগুৰেৰে কাণ খজুৱাবলৈ লৈছ মিতিৰ ৰালি কৰিবলৈ আৰু মানুহ বিচাৰি নাপালি মই যি কৰিছোঁ একো বেয়া কৰা নাই বুলি ভাবোঁ সেইবোৰ অযথা চিন্তা কৰি তোমালোকে মূৰ ঘমাব নালাগে দেউতা বাবা তোৰ এতিয়া পঢ়া বয়স পঢ়া শুনা কৰি ভালকৈ নিজৰ ভৰিত নিজে থিয় দি লচোন প্ৰেম প্ৰীতি কৰিবলৈ সময় বহুত আছে বাবা পেম্পিৰিটি কৰিলেও মই জানো পঢ়াত পিছ পৰি ৰৈছোঁ মা ঐ পিছপৰি ৰোৱাটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল সেই প্ৰতাপ নামৰ যমদূতটোৰ কাণত যদি এইখিনি কথা পৰে তেতিয়াহ'লে আমাৰ গোটেই ঘৰখন সি শেষ কৰি পেলাব বাবা এসাঁজ খাই আন সাজলৈ চিন্তা কৰা মানুহ এই ধনী ঘৰৰ ছোৱালীক সপোন দেখাটো বাদ দে আমি সৰু মানুহ সৰু হৈয়ে থাক সেইবোৰে তোমালোকৰ ভুল সিদ্ধান্ত সৰু মানুহ সদায় ডাঙৰ হোৱাৰ কথা ভাবিব লাগে এদিন চাবা সেই প্ৰতাপ বৰুৱাৰ জোৱাই মই হৈহে এৰিম আৰু এদিন সেই সকলো সা সম্পত্তি প্ৰতাপ বৰুৱাই মোৰ নামত লিখি দিবলৈ বাধ্য হ'ব দিছ ইজ মাই চেলেঞ্জ হেৰা শুনিলা পুতেৰৰ কথা চাবা কিন্তু কিবা কাৰণত যদি এইখিনি কথা লৈ এবাৰ ঘৰত হুলস্থুল লাগে মই কিন্তু তোমাক খুদাই নেৰিম দিছ ইজ মাই চেলেঞ্জ এইটোচোন মৰম দা ঐ মৰম দা ৰচোন ৰ কি হ'ল মৰম কৰাৰ উৎপাতত দেখোন শেৱালীক হোষ্টেলত থবলৈ ওলাইছে গম পাৱনে নাই হোষ্টেলত নহয়
শেৱালিক য'তে নথলেও মোৰ পৰা আঁতৰ কৰিব নোৱাৰে। পাৰেনে নোৱাৰে গম পাম সোনকালে কিবা এটা কৰ। তই মৰমক চিনি পাবলৈ বহুত বাকী। এনেকুৱা বুদ্ধি বনাই থৈছোঁ তাইৰ বাপেকে পাত্তাই নাপাব। মানে তই সময়ত চব গম পাবি, কাৰণ এতিয়া কাৰো আগত নকবি। মই যাওঁ দে। ঐ শুনচোন, ই বাৰু কি বুদ্ধি বনাই থোৱা কথা কৈছে? শেৱালিক পলুৱাই লৈ যোৱা কথা ভাবিছে নেকি বাৰু? দে কি হয় পিছত দেখা যাব। হেৰি, কথা এটা ক'ম বুলি ভাবিছিলোঁ। কি কথা? মোৰ মতে আপুনি কিন্তু এইটো বৰ ভাল চিন্তা কৰা নাই। এই প্ৰতাপ বৰুৱাই কোনোদিন বেয়া চিন্তাও কৰা নাই। তুমি নিশ্চয় মাজনীক হোষ্টেলত থোৱাৰ কথাই ক'ব খুজিছা। চাওক, আমাৰ এজনীয়ে ছোৱালী। তুমি মোক জ্ঞান দিবলৈ নাহিবা। তুমি পাহৰি গৈছা নেকি? এই প্ৰতাপ বৰুৱাই যেতিয়া এটা সিদ্ধান্ত লয়, সেই সিদ্ধান্ত কোনো কাৰণতে সলনি নহয়। মোক আৰু তুমি একো কথাই নকবা। তোমাৰ কাৰণে মই মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হ'ব দিব নোৱাৰো, কেতিয়াও নোৱাৰো, নেভাৰ। হে ভগৱান, এই মানুহজনৰ কাৰণে মোৰ আৰু ছোৱালীজনীৰ জীৱনটো শান্তি নোহোৱা হ'ল আৰু। হে ভগৱান, এখেতক জ্ঞান অকণমান দিবা আৰু। পিছে তই এতিয়া কি কৰিম বুলি ভাবিছ শেৱালি? তাকেও কি কৰোঁ একো ভাবিয়ে পোৱা নাই। মৰমক এৰি মই কোনোপধ্যেই চহৰৰ হোষ্টেলত থাকিব যাব নোৱাৰোঁ। কিন্তু তোৰ দেউতাৰে হঠাতে এনেকুৱা এটা সিদ্ধান্ত কিয় ল'লে? সেইদিনা মৰম আৰু মোক পাৰ্কৰ পৰা ওলাই আহোঁতে দেউতাই দেখিলে, তাৰ পাছতেই এই সিদ্ধান্ত লৈছে। ঐ, মাৰেও হোষ্টেললৈ পঠিয়াব খুজিছে নেকি? মাৰ পঠিয়াবলৈ মন নাই। মায়ে বোলে দেউতাক বুজাইছিলে, বুজাওঁতে উল্টা মাকহে ঢেৰ বকিলে। ঐ, তই কিবা এটা কৰি দেউতাক বুজা না। বাপৰে, মই নোৱাৰো দেই। তোৰ দেউতালৈ মোৰ বৰ ভয় লাগে, কিন্তু বুদ্ধি এটা দিব পাৰি। বুদ্ধি ক না। আমাৰ নিচিনা মানুহে ধনী ঘৰৰ ছোৱালী বিয়া পতাটো অসম্ভৱ। আকৌ দেউতাই কোৱা কথাটোও সঁচা। মায়ে মোক চাগে সঁচা কথাই কৈছে। এসাঁজ খাই আন এসাঁজলৈ চিন্তা কৰা আমাৰ নিচিনা মানুহে ধনী ঘৰৰ ছোৱালী বিয়া পতাটো অসম্ভৱ। আকৌ দেউতাই কোৱা কথাটোও সঁচা যে কিবা কাৰণত যদি সি প্ৰতাপ নামৰ যমদূতটোৰ কাণত পৰে, তেনেহ'লে সি আমাৰ ঘৰখনকেই কি কৰিব ঠিক নাই। কি কৰোঁ বাৰু মই? শেৱালিৰ লগত প্ৰেম কৰি মই বাৰু মোৰ লগতে ঘৰখনলৈ কিবা বিপদ মাতি আনিছোঁ নেকি? নাই নাই, বিপদ মতা নাই। মোক হয়তো এয়া ভগৱানে সুযোগ দিছে, অজস্ৰ সম্পত্তিৰ মালিক হোৱাৰ সুযোগ। গতিকে এটা প্লেন কৰা যাওক। হেল্ল', মৰম কোৱা। কি কৰি আছা শেৱালি? মই এনেই আছোঁ। শেৱালি, মই তোমাক বহুত ডাঙৰ কথা এটা ক'ম বুলি ভাবিছিলোঁ। কি কথা কোৱাচোন? মই সকলোবোৰ ভাবি চিন্তি চাই এটা সঠিক সিদ্ধান্ত লৈছোঁ। কি সিদ্ধান্ত কোৱাচোন? কি সিদ্ধান্ত লৈছা তুমি? শেৱালি, আমি কাইলৈ এই গাঁও এৰি চহৰলৈ পলাই যাওঁগৈ বুলি ভাবিছোঁ। কি? কিন্তু একো কিন্তু নাই শেৱালি। এটা কথা মনত ৰাখিবা, তাৰ বাহিৰে আৰু বেলেগ উপায় একো নাই। কিন্তু আমি ক'ত থাকিম? কি খাম? মৰম, তুমিতো জানাই মোৰ একো নাই, গতিকে তুমি ঘৰৰ পৰা টকা কেইটামান লৈ আনিবা। বাৰু এতিয়া ৰাখোঁ দিয়া, কাইলৈ ফুৰিবলৈ আহোঁতে লগ পাম, আৰু অহা সুযোগতে গুচি যাম বহু দূৰলৈ।